শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু চতিয়াবাসী ৰাইজৰ সহযোগত বুধবাৰে উদযাপন হয় চতিয়া দিৱস। চতিয়া দিৱস কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা চতিয়া দিৱস কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে ভাৰতৰ স্বাধীনতা আন্দোলনত চতিয়াবাসী ৰাইজৰ সাহসক ভূয়সী প্ৰশংসা কৰে। অসহযোগ আন্দোলন, ভাৰত ত্যাগ আন্দোলন, আইন অমান্য আন্দোলনত চতিয়াবাসী ৰাইজৰ যি ভূমিকা সেয়া ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাস সদায় স্মৰণীয় হৈ ৰব বুলি মন্তব্য কৰে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, গহপুৰৰ বিধায়ক উৎপল বৰা, ৰঙাপৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতী আৰু বৰচলাৰ বিধায়ক গণেশ লিম্বুৱে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে চতিয়াৰ ঐতিহাসিক থানা পৰিদৰ্শন কৰি স্বাধীনতা আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছত মুখ্যমন্ত্ৰীয়ে ৫ কোটি টকাৰ এখন পাৰ্কৰ আধাৰশিলাও স্থাপন কৰি চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত বিশাল ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি অসমৰ প্ৰথম মুকলি বিহু চতিয়াৰ মাধুৰী আহঁতৰ তলৰ মুকলি বিহু প্ৰকল্প নিৰ্মাণৰ বাবে ২ কোটি টকাৰ অনুদান ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে জামুগুৰি হাটত উপস্থিত হৈ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত ১.৫ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা এটি ছাত্ৰী নিবাসৰো শুভ উদ্বোধন কৰে। আপোনালোক সকলোৱে জানে যে ২০ আগষ্টৰ দিনটো চতিয়াৰ বাবে নহয়, অসমৰ বাবেও এটা অত্যন্ত স্মৰণীয় দিন। ২০ আগষ্টৰ দিনা চতিয়া থানাত প্ৰথমবাৰৰ বাবে অসমৰ তিৰংগ পতাকা মুক্তিযুঁজাৰু আৰু স্বাধীনতা সেনানীসকলে উত্তোলন কৰি আহিছে। আৰু পুনৰাই ১৯৪২ ২০ ছেপ্টেম্বৰ দিনাও তেখেতসকলে চতিয়া থানাত তিৰংগ পতাকা উত্তোলন কৰিছে। ২০ আগষ্ট আৰু ২০ ছেপ্টেম্বৰ। কিন্তু আমাৰ নতুন প্ৰজন্মই এই বিষয়ে যিমানখিনি তেওঁলোকৰ নলেজ এই ক্ষেত্ৰত থাকিব লাগিছিলে, কৰবাত আমি অকণমান কম বুলি অনুভৱ কৰিছোঁ। তাৰ কাৰণে পদ্ম হাজৰিকা ডাঙৰীয়াৰ প্ৰচেষ্টাত চতিয়া দিৱস পালনৰ এটা মহান প্ৰচেষ্টা হাতত লোৱা হৈছে। ইয়াক এতিয়া চৰকাৰীভাৱে উদযাপন কৰা হয়। এই প্ৰচেষ্টাৰ লগতে সংগতি ৰাখি আমি চতিয়াৰ গোটেই ঘটনাৰ ওপৰত এখন বোলছবি নিৰ্মাণ কৰাৰ বাবে প্ৰচেষ্টা ল'ম। ৰাজ্য চৰকাৰে তাৰ বাবে প্ৰয়োজনীয় ধন আবণ্টন কৰিব। বোলছবিখন চিনেমা হল আৰু ডিজিটেল মাধ্যম এই দুইটাতে যাতে সমৃদ্ধ হয় আৰু ইউটিউব আদিতো থাকে, আমাৰ যাতে নৱ প্ৰজন্মই এই বিষয়ে সদায় সোঁৱৰণ কৰিব পাৰে, তাৰ বাবে আমি এই প্ৰচেষ্টা হাতত ল'ম। ইয়াৰ উপৰিও অসমৰ প্ৰথমখন মুকলি বিহু মাধুৰী আহঁত চতিয়াত হোৱা বুলি এটা আমাৰ জনবিশ্বাস আছে। কেতিয়াবা গোলাঘাটতো এখন বিহুৱে কয় যে আমাৰ ইয়াত প্ৰথম হৈছিল। যি নহওক, যিখনে প্ৰথম যিখনেই দ্বিতীয়, কিন্তু ই আমাৰ এটা প্ৰাচীন ঐতিহ্যক বহন কৰে। সেইবাবে আমি অসমৰ প্ৰাচীনতম মুকলি বিহুৰ যি অনুষ্ঠান হয় মাধুৰী আহঁতৰ, সেই গোটেই তাৰ ব্যৱস্থাটো সুন্দৰ কৰি সজাই তুলিবৰ বাবে আমি ২ কোটি টকাৰ অনুমোদন দিছোঁ। আৰু ভৱিষ্যতে সহায় কৰিব লাগিলে আমি আৰু কৰিম। কেইটামান দিন আগতে আমি মূলা গাভৰু মৈদামতো আহিছিলোঁ। তাতো ৰাজ্য চৰকাৰে ৪০ লাখ টকাৰ বৰঙণি আগবঢ়াইছে। জামুগুৰি হাটৰ পৰা ৰাতুল হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।